গুড মৰ্ণিং এভৰিৱান। সকলোৰে অনুৰোধৰ বাবে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি মিনি ব্লগ। ইমান বৰষুণ কিনো দেখুৱাম, তথাপিও শুই উঠিলোঁ। শুই উঠাৰ পাছত চিন্তা, কিনো কৰিম নে আৰু অকণমান শুই লওঁ। শুম নুশুম ভাবি থাকোঁতে মনত পৰিলে শুই উঠাৰ পাছত ফাৰ্ষ্ট ডিউটি বিচনা জপা। ইয়াতো কৰিবই লাগিব ন, নকৰি হ'ব জানো? ধুনীয়াকৈ বিচনাখন জাপি ল'লোঁ। তাৰ পাছত ভাবিম কি যে কৰা হ'ব। এনেকুৱা বৰষুণ দিনবোৰ বৰ এলেহুৱা লাগে, নহয়নে বাৰু? ইয়াৰ পাছতে আৰম্ভ হ'ল সুন্দৰ মুখখন মোৰ ভাগত পৰিষ্কাৰ কৰি অহাৰ। কি যে কওঁ ন, যাওঁ মন নগৈছে যদিও দাঁতকেইটাক জিলিকাই লওঁ। এইকেইটা নিজিলিকালে পেট পূজা কৰিব নোৱাৰিম নহয় আকৌ। মুখখন ধুই লগ পাই আছোঁ। চাহৰ পৰ্ব। মুখখন ধুই অহাৰ পাছতে দেখিছোঁ মাৰ চাহকাপ ৰেডি হৈছে, কিন্তু মাৰ অভিযোগ মই হেনো পানী নাখাওঁ। ময়ো ভাবিছোঁ আজি মাক সন্তুষ্ট কৰি দিওঁ। মাৰ যিহেতু অভিযোগ মই পানী নাখাওঁ বুলি, মাৰ চাহকাপ ৰেডি হোৱালৈকে মই আজি পানী এবটল সম্পূৰ্ণ কৰিহে এৰিম। সেইবাবে এবটল পানী আৰু মই দুয়োটাই লাগি গ'লোঁ। মই আৰু পানী, পানী আৰু মই, বাহ কি যে সুন্দৰ। বৰিং ন? ভাবি ল'লোঁ আজি যুদ্ধ শেষ নোহোৱালৈকে বেলেগ কামত আৰু হাত নলগাওঁ, পানীখিনি সম্পূৰ্ণ কৰিহে এৰিম। তাৰ পাছতে পাপাই কৰা শাকনিখনৰ পৰা কেইটামান বেঙেনা, কেইটামান তিতা কেৰেলা ছিঙি আনিলোঁ। বৰ ভাল লাগে ন, যেতিয়া নিজৰ বাৰীখনৰ পৰা এনেদৰে দুই এপদ সামগ্ৰী খাবলৈ পোৱা যায়। ইয়াৰ আমোদেই বেলেগ, নহয়নে? ইয়াৰ পাছত মায়ে ভাতকেইটা পাতিলে। ভাতকেইটা পতা দেখি মনত ভাৱ হৈছে ৰাতিপুৱাই বৰষুণৰ দিনৰ ভাত। ভাবিলোঁ ৰুটিকে খাম। মাক কোৱাৰ লগে লগে মায়ে আটা সানি দিলে। ইয়াত মাহঁতৰ লগত থাকিলে বইল খাব লাগিব, কাৰণ মাহঁতৰ ৰিলেশ্যনৰ মানুহ ঢুকাইছে। ৰুটি বনাব ল'লোঁ, কিন্তু মোৰ ৰুটি যিহে আৰু মই দুয়োটা লাগিল আকৌ যুদ্ধত, কাৰণ মই ৰুটি ফুলাব নোৱাৰোঁ। ভাবিছোঁ আজি ফুলাম আৰু লাগি আছোঁ। আপোনালোকো চাওকচোন মোৰ ৰুটিৰ অৱস্থা। বেচেৰা ৰুটি ভাবিছে আজি কাৰ হাতত পৰিলোঁ। ইফাল সিফাল কৰি থাকোঁতে ৰুটিৰ অৱস্থা এয়া হ'ল। আপোনালোকৰ অনুৰোধত ৰাখি মিনি ব্লগ এটা ষ্টাৰ্ট কৰিলোঁ। যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ লগতে ফ'ল' কৰিব হা। থেংকছ ফৰ ৱাচিং। লাভ ইউ গাইজ, বাই।